ইনসাইট আছাম চেনেলটোৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি RRB গ্ৰুপ ডি আৰু NTPCৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন চলাইছে তেওঁলোকৰ কাৰণে এইটো ক্লাছ হ'ব। আৰু অসমত আহিবলগীয়া যি এক্সাম আছে DME হওক তেনেধৰণৰ মানে এক্সামসমূহৰ বাবে এইটো ভিডিঅ' হ'ব, মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। যদি আপোনালোকে বিচাৰে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আগন্তুক সময়ত আমি কি হৈছে প্ৰতিটা দিনত আমি 200+ আমি কি কৰিম কুৱেশ্যন লৈ পেলাই এনালাইজ কৰিম। তো আহক আমি আজি ভিডিঅ'টোক পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে সূৰ্য আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল কি হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব কি হ'ব? আপোনালোকে ট্ৰাই কৰিব, কিমানটা শুদ্ধ কৰিব পাৰিছে কমেণ্ট ছেকশ্যনত লিখিব। কি হ'ব? বুধ, শুক্ৰ, পৃথিৱী, মংগল। ৰাইট আনচাৰ ইজ বুধ। এতিয়া এটা কথা হৈছে, আমি যিসকলে ADRE এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাইছিলে, এপ্লাই কৰিছিলে, সেইসকলক উদ্দেশ্যে এটা কথা ক'ব বিচাৰি আছোঁ। আপোনালোকে চাইছে যে অসমত যেতিয়া এক্সাম হয় তেতিয়া কি হয়, বহুতো কাট অফ যায়। তেনেধৰণৰ কাট অফ কি হয়, চেণ্ট্ৰেল লেভেলত ইমান কাট অফ নাযায়, কাৰণ বহুতে তেনেধৰণৰ কি হয় যে গোটেই ভাৰতত মিলি পেলাই কিছে এইবাৰ যেতিয়া NTPC মানে এপ্লাই হৈছে তেতিয়া আপোনালোকে ইমান কেণ্ডিডেটৰ ভিতৰতো দেখা গৈছে যে কিছে 50 লাখৰ ওচৰে পাজৰে পাইছে। কিন্তু কি হয়, সেইটো হয় জোন হিচাপত বেলেগ বেলেগ হৈ যায়। তথাপিও কি হয়, অসমৰ কেণ্ডিডেটবিলাক অসমত এপ্লাই নকৰাৰ কাৰণে কি হয়, সেই ছিটবিলাকত বাহিৰা কেণ্ডিডেটে এক্সাম দি পেলাই কম মাৰ্কতো কি হয় তেওঁলোকে সেই জবটো পাই যায়। তো সেইটো কাৰণে কৈছোঁ, যদি আপোনালোকে জব এটা ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে চেণ্ট্ৰেল লেভেলৰ যিকোনো এখন এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰক। আৰু লগতে কি হৈছে, ৰেলৱে হওক তেনেধৰণৰ যদি এক্সামসমূহৰ কাৰণে কেনেধৰণৰ প্ৰিপাৰেশ্যন ল'ব লাগিব সেই গোটেইখিনি আপোনালোকে কি কৰিব পাৰে, মোৰ এই চেনেলটোত ভিজিট কৰি পেলাই সেইখিনি আপোনালোকে চাব পাৰিব। তো যদি আপোনালোকে বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত লিখিব, মই আগন্তুক পৰ্যায়ত এক্সামসমূহ যেতিয়া আহি থাকিব সেই এক্সামসমূহ কেনেধৰণৰ প্ৰিপাৰেশ্যন কৰিব লাগিব সেই গোটেইখিনি আমি কি কৰিম, আমি এটা এটাকৈ বিষয়সমূহ আমি আলোচনা কৰি দিম, যাতে কি হয় আপোনালোকে পঢ়িবলৈ সুবিধা হয় আৰু আমাৰ অসমৰ কেণ্ডিডেটবিলাকে যাতে অসমৰ যি ভেকেঞ্চি আছে সেইখিনি পাব পাৰে। তো নেক্সট কুৱেশ্যন ইজ, সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব হৈছে কিমান? এইখিনি আপোনালোকে ট্ৰাই কৰিব, কিমানটা শুদ্ধ হয় সেইখিনি চাব। আৰু PDF লাগিলে কি কৰিব, তলত টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব, আৰু তাত আমি কি কৰিম, যিমান প্ৰিপাৰেশ্যন ৰিলেটেড যি মেটেৰিয়েলছ আছে সেইবোৰ দিবলৈ ট্ৰাই কৰিম। আৰু এই PDFসমূহ আপোনালোকে কি কৰিব পাৰিব, তাত গৈ পেলাই PDFটো ল'ব পাৰিব। তো ডেইলি 200কৈ যদি আমি কুৱেশ্যন আমি এনালাইজ কৰোঁ তেনেহ'লে আপোনালোকে কিমানটা হ'ব কুৱেশ্যন আপোনালোকে চাই লওক। গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ পেলাইহে আমি আলোচনা কৰিম। তাৰপিছত ইমান কুৱেশ্যন যদি আপোনালোকে এটা মাহতে প্ৰিপাৰেশ্যন কৰে তো ভাবি লওক যে আপোনাৰ কাৰণে সুবিধা হ'ব কি না নাই। কোনো টকাৰ কথা ইয়াতে নাহে। তো সেইটো কাৰণে কৈছোঁ, আপোনালোকে চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি আপোনালোকৰ কনচেপ্ট ক্লাছ লাগে তেনেহ'লে মই কি কৰিম, কনচেপ্ট ক্লাছ দিবলৈ ট্ৰাই কৰিম। তো আজিলৈকে কিমান আছিলে, তো আপোনালোকে কি কৰক, ক্লাছটো সম্পূৰ্ণকৈ চাওক। সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব কিমান? 15,076 কিলোমিটাৰ, 14,096 কিলোমিটাৰ। ৰাইট আনচাৰ কি হ'ব? ৰাইট আনচাৰ ইজ 14.96 কিলোমিটাৰ। নেক্সট কুৱেশ্যন ইজ, সৌৰজগতৰ বৃহত্তম গ্ৰহটো হ'ল পৃথিৱী, মংগল, শনি, বৃহস্পতি। ৰাইট আনচাৰ ইজ, ডাঙৰ সুধিছে তেতিয়া কি হ'ব? ৰাইট আনচাৰ ইজ বৃহস্পতি। নেক্সট কুৱেশ্যন ইজ, দূৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা সৌৰজগতৰ প্ৰথমটো গ্ৰহ কোনটো হ'ব? ৰাইট আনচাৰ ইজ ইউৰেনাছ। কোনে কৰিছিল? গেলিলিঅ কৰিছিল। নেক্সট, আটাইতকৈ কম ঘনত্বৰ গ্ৰহটো হ'ল, আটাইতকৈ কম ঘনত্বৰ গ্ৰহটো কোনটো হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব শনি গ্ৰহ। শনি গ্ৰহ কি হৈছে আটাইতকৈ কম ঘনত্ব থকা গ্ৰহ হয়। নেক্সট কুৱেশ্যন ইজ, পৃথিৱীৰ যমজ বুলি কোৱা গ্ৰহটো হ'ল, কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? ইয়াৰ মাজত শুদ্ধ উত্তৰ হ'ব কি হ'ব? শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটো কি হয়? পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। দেখাত আকাৰত তেনেধৰণৰ হোৱাৰ কাৰণে কি হয়, শুক্ৰক পৃথিৱীৰ যমজ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ইজ, সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল ধূমকেতু, গ্ৰহণপুঞ্জ, উপগ্ৰহ, নক্ষত্ৰ। ৰাইট আনচাৰ ইজ ধূমকেতু। মানুহে কয় না যে কি ধূমকেতুৰ নিচিনা তেওঁ আহে আকৌ গুচি যায়, তো তেনেধৰণৰ অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল সৌৰজগতত, এইটো হৈছে ধূমকেতু। নেক্সট কুৱেশ্যন ইজ, 1847 চনত ফৰাচী বিজ্ঞানী গণিতজ্ঞ ইউৰবেন লেভেৰিয়াৰে আৱিষ্কাৰ কৰা গ্ৰহটোৰ নাম কি হ'ব? গ্ৰহটোৰ নাম হ'ব নেপচুন। নেপচুন কি হৈছিল? গ্ৰহ আৱিষ্কাৰ কৰিছিল। নেক্সট, হিমালয় পৰ্বত হ'ল কেনেধৰণৰ পৰ্বত? ধ্ৰুৱ পৰ্বত, ভংগীল পৰ্বত, সঞ্চয়জাত পৰ্বত নে কেন্দ্ৰ পৰ্বত? ৰাইট আনচাৰ ইজ কি হ'ব? ভংগীল পৰ্বত। হিমালয় পৰ্বতটি কি হ'ল? ভংগীল পৰ্বত। নেক্সট কুৱেশ্যন ইজ, শিল আৰু গছ গছনিৰে ভৰা প্ৰায় 1 মিটাৰতকৈ ওখ ঠাইক পৰ্বত বোলা হয়।
মানে কিমান মিটাৰ ওখ হ'লে কি হয় পৰ্বত বুলি কোৱা হয় ৰাইট আনসাৰ ইজ কি হ'ব 1800 আপোনালোকে সেইটোও চাব যে পাহাৰ কেতিয়া হয় কিমান উচ্চতালৈকে যেতিয়া কি হয় শিল বালিৰে গছ গছনি ভৰা ওখ ঠাই হ'লে কি হয় পাহাৰ হয় তেতিয়া কি হ'ব 1600 হ'ব আৰু যেতিয়া পৰ্বত সুধিছে তেতিয়া ৰাইট আনসাৰ ইজ 1800 হ'ব আৰাৱলী পৰ্বত হ'ল আৰাৱলী পৰ্বত কেনেধৰণৰ পৰ্বত ভংগিল পৰ্বত না অৱশিষ্ট পৰ্বত না সঞ্চয়জাত পৰ্বত ৰাইট আনসাৰ ইজ অৱশিষ্ট পৰ্বত আৰাৱলী পৰ্বত হৈছে অৱশিষ্ট পৰ্বত নেক্সট সুন্দৰবন সমভূমি সৃষ্টি হৈছে সুন্দৰবন সমভূমি সৃষ্টি হৈছে কেনেধৰণৰ সৃষ্টি হৈছে ক'ত সৃষ্টি হৈছে কি হ'ব যমুনা নদীৰ মোহনাত কাশ্মীৰ উপত্যকা হ'ল কি হ'ব কেনেধৰণৰ সমভূমি কি হ'ব হ্ৰদীয় সমভূমি ইয়াৰ মাজত শুদ্ধ উত্তৰ হ'ব হ্ৰদীয় সমভূমি হৈছে কাশ্মীৰ উপত্যকা নেক্সট এছিয়া মহাদেশৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য হ'ল এছিয়া মহাদেশৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য ইয়াতে এছিয়া সুধিছে এছিয়া মহাদেশৰ কথা সুধিছে ইয়াতে ভাৰতৰ সোধা নাই এইখিনিও আপোনালোকে চাই ল'ব যে ভাৰতৰ উপকূলীয় অঞ্চল কিমানলৈকে আছে ক'ৰ পৰা উপকূলীয় অঞ্চলত কোনকেইটা কি আছে আমাৰ ৰাজ্য আছে সেইখিনিও আপোনালোকে জানিব লাগিব ইয়াতে কি হ'ব শুদ্ধ উত্তৰটো হ'ব প্ৰায় 58,000 কিলোমিটাৰ হ'ব 58,000 কিলোমিটাৰ হ'ব এছিয়া মহাদেশৰ উপকূলীয় ৰেখা নেক্সট কুৱেশ্যন ইজ দেশ মালভূমিক পৃথিৱীৰ মূধজ বুলি কোৱা হয় কোনটো মালভূমিক পৃথিৱীৰ মূধজ বুলি কোৱা হয় ৰাইট আনসাৰ ইজ কি হ'ব পামিৰ মালভূমিক পৃথিৱীৰ মূধজ বুলি কোৱা হয় নেক্সট দেশ পৃথিৱীৰ উচ্চতম পৰ্বত কোনখিনি কি হয় পৃথিৱীৰ উচ্চতম পৰ্বত সেইখিনি আপোনালোকে জানে এইটো আনসাৰ ৰাইট আনসাৰ কি হ'ব হিমালয় এভাৰেষ্ট শৃংগৰ উচ্চতা হ'ল এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান হ'ব এইটো আপোনালোকে কি কৰিব সকলোৱে আনসাৰ দিবলৈ ট্ৰাই কৰিব কি হ'ব 8,848 মিটাৰ নেক্সট পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ হ'ল পৃথিৱীৰ দ্বিতীয় প্ৰথমটো কি হৈছে এভাৰেষ্ট আমি পাইছোঁ 8,848 কিলোমিটাৰ এতিয়া কি হ'ব পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ হ'ল কি হ'ব ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব গডউইন অষ্টিন হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ নেক্সট পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ মালভূমি এতিয়া সুধিছে মালভূমি সুধিছে পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ মালভূমি হ'ল কি হ'ব ইয়াৰ মাজত তিব্বত মালভূমি নেক্সট কুৱেশ্যন ইজ দেশ নৈৰ উচ্চ হ'ল টপকাল হ্ৰদ কোনটো নৈৰ উচ্চ টপকাল হ্ৰদ হয় কি হ'ব লেনা নৈৰ উচ্চ হ'ল টপকাল হ্ৰদ নেক্সট কুৱেশ্যন ইজ মানস সৰোবৰ হ্ৰদৰ ওচৰত চামাইংডুং হিমবাহৰ পৰা দেশ নৈ উৎপত্তি হৈছে এইটো সকলোৱে পাৰিব লাগে অসমৰ হৈ পেলাই হ'লে কি হয় কেণ্ডিডেটবিলাকে এইটো জানিবই লাগিব কাৰণ এইটো কি হৈছে ইয়াৰ ৰাইট আনসাৰ কি হ'ব জানে কি হ'ব গংগা ব্ৰহ্মপুত্ৰ যমুনা সিন্ধু ৰাইট আনসাৰ ইজ ব্ৰহ্মপুত্ৰ দেশ নদীক পিত নদী বোলা হয় কোনটো নদী কি হয় পিত নদী বুলি কোৱা হয় কি হ'ব হুৱাংহো নদী নেক্সট পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ হৈছে সুন্দৰবন মাজুলী লাক্ষাদ্বীপ ওপৰ এটাও নহয় ইয়াতে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কোৱা হোৱা নাই ইয়াতে কৈছে বদ্বীপ সুধিছে ইয়াৰ কাৰণে এইটো শুদ্ধ উত্তৰ হ'ব সুন্দৰবন মাজুলী হ'লে কি হৈ যাব নদীদ্বীপ হৈ যাব পৃথিৱীৰ সৰ্বমুঠ কয়লা উৎপাদনৰ প্ৰায় 10% এছিয়া মহাদেশে উৎপাদন কৰে কিমান শতাংশ কি হ'ব 46% কি কৰে মানে এছিয়া মহাদেশে উৎপাদন কৰে ইউৰোপৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান একদম ইজি এটা সংখ্যা ইয়াত দিয়া আছে কি হ'ব 777 মানে 77.7 মানে 7 লাখ বৰ্গ কিলোমিটাৰ 7 লাখ বৰ্গ কিলোমিটাৰ নেক্সট ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত শেষ পৰ্বত অৱস্থিত কোনটো পৰ্বত অৱস্থিত কি হ'ব সোভিয়েট পৰ্বত অৱস্থিত নেক্সট আলপছ পৰ্বতৰ সৰ্বোচ্চ শৃংগ হ'ল কি হ'ব আলপছ পৰ্বতৰ সৰ্বোচ্চ শৃংগটো হ'ল কি হ'ব মণ্ট ব্লাংক হৈছে আলপছ পৰ্বতৰ সৰ্বোচ্চ শৃংগ নেক্সট জোৰা ভোজ আৰু ব্লেক ফৰেষ্ট আদি হৈছে কি হ'ব ভংগিল পৰ্বত সঞ্চয়জাত পৰ্বত স্তূপ পৰ্বত না ক্ষয়জাত পৰ্বত ৰাইট আনসাৰ ইজ ক্ষয়জাত পৰ্বত নেক্সট ইউৰোপৰ সৰ্ববৃহৎ নৈ হ'ল ভলপা টেমজ কি হ'ব ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব ভলপা হৈছে ইউৰোপৰ সৰ্ববৃহৎ নৈ ৰোমানিয়া আৰু ইউৰাল অঞ্চলত শেষ সম্পদ পোৱা যায় কেনেধৰণৰ সম্পদ পোৱা যায় ৰোমানিয়া আৰু কি আছে ইউৰাল অঞ্চলত কি হ'ব খনিজ সম্পদ পোৱা যায় আজিলৈকে ইমান আছিল যদি ভিডিঅ'টো ভাল পাইছে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যাতে ভিডিঅ'সমূহ আপোনালোকে পাই থাকে